ইমান খঙতে ফেন চেন অফ কৰি বহি আছা কেলে ঘামি গৈছাগৈ ঘামিমে আৰু ঘামিম মই ফেনত গৰমত নহয় মই এই ৰিচাৰ্জ কৰি ঘামিছোঁ মই কাৰেণ্টৰ ৰিচাৰ্জ কৰি হ'ব দিয়া ইমান খং কৰি থাকিব নালাগে কেলৈ নকৰিম বাৰু খং ৰিচাৰ্জটো কৰোঁহে 1000 টকা এটা ভৰাওঁহে 1000 টকা এটা 10 দিন নাযায় এনেকৈ নহ'ব নহয় যদি অকল চাচোন বাৰু তহঁতি ৰুমটোৰ ভিতৰত গোটেই ৰুমৰ ফেনকেইখন চলাই পেলাই মানুহ নাই গৰম দিনকেইটা ফেন চলাবই লাগিব ফেন চলাবলৈ মানুহটো কমচে কম ফেনখনৰ তলত বহিলেও চলা পাঞ্চনো নাই ফেনখন চলাই মানুহ কোন আছে মই চাইছোঁ কোনোবা আছে নেকি মই বোলো তহঁতি বিচনা তলে চলে সোমাই আছ নেকি ক'ৰবাত এই তুমি আহা অলপ আগত ওলাই গৈছিলোঁ অলপ আগত মই সেইকাৰণে ফেন চলাই মই পৰাপক্ষে ফেন নলওঁ মই এঘণ্টা ফেন নাই লোৱা যেন সেই এঘণ্টা কাৰেণ্টৰ মোৰ ৰিচাৰ্জটো বাচিছে হ'ব দিয়া চাহ খাবা নে চৰবত খাবা খোৱা বনাই ন চাহ সঁচাকৈ দেই অসমত আমাৰ অসমৰ মানুহবোৰে যেন এই গেলা গৰম হ'লেও যে চাহ একাপ খাব কিন্তু নাই দেই অঁ চাহ খাবই লাগিব চাহকাপ গেলা তোৰ 36, 41 ডিগ্ৰী মাৰিলেও চাহকাপ খাবই আৰু এই গেলা গৰমত খং দুখ গৰম ঠাণ্ডা চবতে চাহ থাকিবই লাগিব অভাৱত ভনীয়ক আজি লগ পাইছিলোঁ এই টাউনত এইটো ক'ৰ ল'ৰা এইটো কেনেকুৱা ল'ৰাটো ল'ৰাটো অকণমান ক্ষীণকৈ কটঙা আৰু বগাকৈ ওখ হয় নাই অকণমান অঁ সি এইটো সেই তাই পাতি লোৱা ককায়েকটো আকৌ হা আৰু তাইক যে ভনীয়েক পাতি লৈছিলে পাতি লোৱা ককায়েক এইটো কেনেকুৱা ককায়েক আৰু ৰেষ্টুৰেণ্টতে খুৱাব গৈছে মই এইটো কথা এটা কৈছোঁ শুন মদ যদি মন্দিৰ হয় পূজাৰী হ'ব কোন তুমি যদি ভণ্টি হোৱা লগৰী হ'ব কোন পাছত সেইটোৱে হ'বগৈ হ'ব তুমি অকল সেইবোৰে ভাবি থাকা পাছত সেইটোৱে হ'বগৈ চাবি আৰু দেই এই গেলা গৰমত অকল ফেনখন চলাই কইলটো বেয়া নকৰিবি সোনকালে আৰু কাৰেণ্টৰ বিলটো অলপ কম আহিব চট জেঠিও কৈছে চট ক'ত আছে জেঠিয়ে বৰ লগ দিয়ে তোমাক ক'ত জেঠিটো ক'ত আছে বাৰু জেঠিটোকে মাৰি পেলাম মই চাবা তুমি সদায় ই যি টি মিছা কথাত তোমাক লগ দি থাকে মিছা কথা জেঠিয়ে কিন্তু চটটো কয় আকৌ দেই চট চাহ খাবা নে কি হ'বা কোৱা বনাই আনো মই দে গৰমত গৰমেই খাই দিওঁ চাহেকে দি দে একাপ যা হ'ব বহি থাকা চাহ বনাই আনো